এতিয়া মই ভূপেন দাক অকম যেহেতুকৈ ভূপেন দাৰ ল'ৰালিৰ বহুত কথা আহিল আৰু ভূপেন দাৰ অভিনয় জীৱনৰ কথা কৈছোঁ এটা ভূপেন দাক ল'ৰালিলৈ লৈ যাম মই আমি এটা ফিল্মৰ ক্লিপিংছ দেখুৱাম এয়া ইন্দ্ৰমালতীত মানে ভূপেন হাজৰিকাই কেনেকৈ গীত গাইছে য'ত নেকি আৰু বাকীখিনি ভূপেন দাই ক'ব শুনাৰ পিছত আমি চাব খুজিছোঁ ইন্দ্ৰমালতীৰ অকমানি ভূপেন হাজৰিকাক আমি চাব খুজিছোঁ ইয়াত পালিহি কেনেকৈ মানুহ কোন পাতিছে মই তেতিয়া গৰুখীয়া আহিম এতিয়া এইফালে হেৰি কৈ দিছে তেতিয়া প্লেবেক নাছিল নহয় গানো গাই থাকোঁ কথাও কওঁ চব ৰেকৰ্ডেড হৈ থাকে এটা মাইক্ৰফোনতে ভয়েস আছে নাই সাউন্ড আছে নাই এইটা সাউন্ড আছে না এইটু ভূপেন এই মাতটো তেনেকুৱা এতিয়াৰ পৰা মানে হিচাপ কায়দাবিলাক বিশ্ববিজয় নৌজোৱান শক্তিশালী ভাৰতৰ শক্তিটো চাওক ভূপেন হাজৰিকাৰ শক্তিৰে শক্তিশালী ভাৰতৰ ওলাই আহা সন্তান জুবি ককাইদেৱে লিখা যাৰ নাম অলপ আগতে কাৰণত কোনো অভাৱেই নাথাকে বিশ্ববিজয় নৌজোৱান শক্তিশালী ভাৰতৰ ওলাই আহা সন্তান তুমি বিপ্লৱৰ বিশ্ববিজয় নৌজোৱান আৰু চিল্কৰ চোলাটো পিন্ধিছিল মই যদিও কয়তে সুধিছিলোঁ যে এই চিল্কৰ চোলা কেনেকৈ পিন্ধিব গৰখীয়া ল'ৰাতে বুলি নহয় চিল্কবিলাক পুৰি আছে নহয় মানুহে যেতিয়া চিল্ক পুৰিছে গতিকে তাৰে এটা মাৰি দিলোঁ মই আৰু এতিয়া মানে এইটো আমিতো অকণি শিল্পী এতিয়া ডাঙৰ শিল্পীক সন্মুখত ৰাখি অকণি শিল্পী ভূপেন হাজৰিকাক চালোঁ এতিয়া কোনোবাই আমাৰ ফোন এটা আহিছে বোলে ফোনটো লওঁ আমি কওকচোন হেল্ল' ভূপেন দা মই নমস্কাৰ জনাইছোঁ তিনিচুকীয়াৰ পৰা হয় কি নাম মোৰ নাম বৈকুণ্ঠ বৰুৱা মোৰ ঘৰ ডিগবৈত ঘৰ আপুনি বহুত দিন আগত আমাৰ ঘৰলৈ গৈছে তোমালোকৰ ঘৰলৈ গৈছিলোঁ বহুত দিন আগতে মোৰ মা দেউতা লগ পাইছিলে মোৰ ভাইটিৰ নাম অমূল্য বৰুৱা লণ্ডনত থাকে অমূল্য বৰুৱা জানো লণ্ডনত আছে হয় তেওঁ অলপতে আপোনালোকৰ বিদেশত আপোন মানুহ তাত এটা তাৰ দৃশ্য দেখুৱালে আজি বন্ধু আমাৰ দূৰদৰ্শন আপোনাৰ দেখি আমাৰ 85 বছৰৰ মায়ে খুব ভাল পাইছে 85 বছৰৰ মা দেখিছে এতিয়া দেখি আছে চাই আছে প্ৰগ্ৰামটো নহয় 85 বছৰ মায়ে আপোনাৰ প্ৰগ্ৰামটো চাই আছে আচ্ছা তেওঁক সন্মান জনাই দিবা মোৰ সেৱা জনাবা দেই আপোনাক কথা কওঁ জানিৰ ওপৰত কেইবাটাও গান ৰচিছে বিদেশত মোৰ তেজপুৰ লক্ষ্যস্থান গানটো হয় আপুনি দুষাৰ শুনাই দিলে বৰ ভাল কোন গানটো মই বুজা নাই মোৰ লক্ষ্যস্থান তেজপুৰ মোৰ লক্ষ্যস্থান তেজপুৰ হ'ব আমি আকাশী জানে ৰে পুৰণীয়া মনেৰে পশ্চিমৰে পৰা কি আছিলে পশ্চিমৰে পৰা বংগৰে পৰা মাৰিলো এৰোপ্লেন উঠিলে মোৰ লক্ষ্যস্থান হ'ল তেজপুৰ মোৰ লক্ষ্যস্থান হ'ল তেজপুৰ আকাশী জানে ৰে পুৰণীয়া মনেৰে মই লাহে লাহে ধৰিত্ৰী
জানা না মই কোনে জানে হ্যাঁ মই উৰি উৰি মেঘতে সাঁতুৰি কোনে কোনে জানে মন বল আজি দেখো বিমান হল বিমান খনি যেন অনা হল গীতালি খন্তে নালাগে গীতটো নালাগে গীতটো নালাগে হেৰি কৰোঁ আমি তেজপুৰলৈ গুচি আহোঁ ভূপেন দা আকাশ মই মানে কৈছোঁ ভূপেন দাক যে আমি তেজপুৰলৈ আহোঁ এই যে জিঅ'গ্ৰাফিখিনি চব লিখিছোঁ তেনেকৈ আমাক পাকিস্তানৰ ওপৰেদি তাহানিৰ পূৰ্ব বংগৰ ওপৰেদি উৰিব দিয়া নাছিল সেইকাৰণে মোৰ প্লেইনখন কলিকতাৰ পৰা আহি পেলাই কাঞ্চনজংঘা এনেকৈ আহিলে আহি হঠাৎ লুইতখন যেতিয়া দেখিলোঁ তেতিয়া অকোৱা লুইতখন চাওক মোৰ ওপৰৰ পৰা টপ এংগেলৰ পৰা অকোৱা পকোৱা গামোচা এখন যেন বালিত মেলি থোৱা আছে এইবিলাক কল্পনা কৰি থাকোঁতেই গ'ল আৰু এই তেজপুৰ আৰু অকাই পকাই হেৰি হ'ল উশাক নাপালোঁ কিন্তু গৈ পেলাই উশাহ কোনোবা আনে চুৰ কৰিলে আমি মানে তেজপুৰ পায়ে ভাবিছিলোঁ ভূপেন দা যে আমি বিষ্ণুদাৰ ওচৰলৈ যাম এৰাবাদ কিন্তু ভুজলুং কাকাৰ ওচৰলৈ যোৱাৰ আগতে আকৌ ফোন কৰিছে আচ্ছা ফোনটো শেষ কৰি আমি ভুজলুং কাকাৰ ওচৰলৈ যাম ফোন কি আহিছে বাৰু কওকচোন হেল্ল' অঁ কোৱা মই শিলপুখুৰীৰ পৰা কৈছোঁ পূৰবী মিশ্ৰ পূৰবী মিশ্ৰ মই মামা বুলি কৈছোঁ দাদা বুলি নকওঁ মোৰ মামা বুলি কৈছা ককা বুলি নকবা খালি মামালৈকে পাৰি আৰু মামালৈকে পাৰি কিন্তু ভূপেন মামা মোৰ কিন্তু ককাই মোৰ ল'ৰাটো 5 বছৰীয়া ল'ৰা ঈশান সি শুইছিলে কিন্তু কৈছিলে ভূপেন ককাৰ প্ৰগ্ৰেম আহিলে যাতে তাৰ আগতে মাতি দিওঁ তাক ক'বা ককা বোলে যেতিয়া কোনো অলৰেডি অভ্যাস হৈ গৈছে যেতিয়া বোলক বাৰু কিন্তু নতুনকৈ ককা বোলেও মানে বেছি নুলিয়াবা তুমিও সি টিভিৰ আগত বহি আছে মামা টিভিৰ আগত বহি চাই আছে টিভি আচ্ছা তাৰ কিমান বছৰ 5 বছৰ হৈছে তাৰ ভাল পায় মোৰ গান হয় আপোনাৰ কহুৱা বন মোৰ অশান্ত মন গানটো খুব ভাল পায় কহুৱা বন অশান্ত মনটো ভাল পায় অকমান গাই দিব নেকি কহুৱা বন মোৰ অশান্ত মন আলফুল হাতেৰে লোৱা সাবতি কহুৱা বন নীলা আকাশৰ একোটি তৰা হঠাতে খহি খাবতে ধৰা হিতমিত এন্ধাৰৰ নিমাত ৰাতি এটিখন যেন এটি পন এনে হেৰুৱালে নাহে উভতি কহুৱা বন মোৰ শান্ত মন আলফুল হাতেৰে লোৱা সাবতি এইটো গান লেখা পিছত এই পুলকহঁতে জানে পুলক গগৈ ৰমেনহঁতে জানে বলিন্দা অৰ্থাৎ ফণী শৰ্মাদেউ হঠাৎ ৰাতিপুৱা 9টা বজাত আহি কৈছেহি বোলে আহিলোঁ মই ক'ৰ পৰা আহিলে বোলে আউটডোৰ শ্বুটিং কৰি আহিলোঁ চাৰিআলি বিশ্বনাথ চাৰিআলিত এই এটা গান লিখিব লাগে এতিয়া 9টা বাজিছে বোলে আজি 3টা বজাত ৰেকৰ্ডিং কৰিম তুমি আজি লিখিব লাগিব সুৰ দিব লাগিব আৰু তুমিয়ে গাবা গতিকে মোক 3টা বজালৈকে লাগে আৰু মই পাহৰি গ'লোঁ আগতে ঠিক আছিল কথাটো যে মই ৰাতিয়ে লিখি থৈ দিম সব পাহৰিলোঁ এই যে নোটছত লিখি লৈছিলোঁ যে দৃশ্যটো কি ক'ত কি হিৰোইন ক'ত থাকিব হিৰো ক'ত থাকিব তো এতিয়া খন গৈ আছে টক 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 মই বোলো মই মিছাকৈ ক'লোঁ ফাঁকি দিলোঁ যে আপুনি চাহ খাওক এয়া অমলেট দিছোঁ আপুনি হেৰি কৰক মই লিখি পেলাইছোঁ কালি ৰাতিয়ে গানটো লিখি পেলাইছোঁ এতিয়া মই খালি অলপমান চাই দিম মই গাটো ধুই লওঁ তাৰপিছত আৰু মই অলপমান টাইম লৈ পেলাই ভাবিলোঁ যা লিখিব লাগিল কি লিখিম বুলি তাৰপিছত লিখিব লাগিল বুলি পেনটো লৈ দিছে কি বা লিখিব লাগিব এতিয়াতো কোৱা নাই মোক কি দৃশ্য কথা নাই তেতিয়া ক'লে যে মই একো লোৱা নাই এই গোটেই সোপাকে আমুক বদমাইছ আমুক প্ৰডাকশ্যন মেনেজাৰে মোক দিগদাৰি কৰিলে
তামুকে হেৰি কৰিলে গতিকে শ্বুটিং নহ'লে মই এই গানটোৰ শ্বুটিং যিখিনি ভাবিছিলোঁ ভিজুৱেলাইজেশ্যন যিটো ভাবিছিলোঁ সেইটো নোৱাৰিলোঁ কৰিব মই গুচি আহিব লগা হ'ল মই কিছুমান কহুৱা বন যে আছে জামুগুৰি হাতৰ যে ওচৰত কহুৱা ৰাস্তাত যিমান কহুৱা আছে আৰু কহুৱানী আছে চবৰে শ্বট লৈ আহিছে দীঘল দীঘল শ্বট খালি কহুৱা বন তছত কিছু নাই বিজয় শংকৰো নাই হিৰো নাই হিৰোইন নাই মই এতিয়া গান লিখিব লাগিব কিবা এটা লৈহে মইতো খালি কহুৱা বনৰ গান লিখিব নোৱাৰোঁ আৰু কহুৱা বনটো মই লিখিব লাগিবই কহুৱা বনটো দিবই লাগিব অকল এইখিনিকে যদি দেখুৱাই থাকে গানটোত যেনে মই বাৰু হিৰোৰ মাতটো হ'লোৱেই বাৰু হ'লেও এই তেতিয়াই কহুৱা বন সেই তেতিয়াই লেখা লৰালৰিকৈ লিখিলোঁ লিখি পিছত আকৌ টেকনিচিয়ান ষ্টুডিঅ'লৈ গ'লোঁ গৈ পেলাই 3টা বজালৈকে ৰিহাৰ্চেল কৰি গাই তাৰপিছত ৰক্ষা পাইছোঁ পিছত ক'ল যে মই কালি ৰাতি লেখা নাছিলোঁ দাদা তেওঁ ভীষণ মানে খঙাল মানুহ আছিল আৰু মোকো গালি পাৰিছিল সাংঘাতিকভাৱে গালি পাৰিছিল তই একো নহ'ব বুলি কৈছিল সেই বিষ্ণুৰাভা ফণী শৰ্মাৰ ওচৰলৈ যাম ভূপেন গতিকে কহুৱা বন মোৰ কহুৱা বনৰ ষ্টক শ্বট কেইটামান আছিলে ষ্টক শ্বটৰ সেইখিনি চাই মই এই মহা ফিলচফি দেখুৱাইছোঁ কাৰণ তছদ্দুক ইউছুফে পগলা হৈ গৈছে তেতিয়া তেওঁ পগলা হৈ পেলাই ফেৰীত আহিছে নিমাতী ফালে আমাৰ নগাঁৱৰ ফালে আহিছে আহোঁতে তেওঁ তাত থাকিব এইবিলাক মুখেৰে কৈছে তেওঁ মোক ছবিৰে দেখুওৱা নাই মই মেজাৰমেণ্ট কৰি পেলাই মিউজিক দিয়া নাই মই বোলো যেনে মই লেখোঁ যি লেখোঁ আপুনি দিব আৰু তাৰ পিছত শ্বুটিং হ'ব সেইবিলাক কহুৱা বনবিলাক যাবগৈ কিন্তু বোলে যাবগৈ এই কহুৱা বন ইয়াত মোৰ ভাল লাগে কিয় এই গানটো সৰু ল'ৰা ছোৱালীবিলাকে বৰ ভাল পায় সৰু ল'ৰা ছোৱালীবিলাকে কিয় ভাল পায় ক'ব নোৱাৰোঁ ইমান ডাঙৰ কথা কৈছোঁ অথচ বুজিও পায় নেকি নীলা আকাশৰ একোটি তৰা হঠাতে কহি খাবতে ধৰা হিত মিত এন্ধাৰৰ নিমাত ৰাতি ও এটিখন যেন মুকুতাৰে ধন এটিখন যেন এটি পন আমি আহোঁ আচলতে ইয়াতো ফোন এটা আহা বুলি কৈছিল আছেনে নহ'লে আমি আছে নহ'লে কাৰণ আমাৰ এটা আছে ভূপেন দাই আনি দিছে এক বিষ্ণুৰাভাক আনিলে এইবাৰ ফণী শৰ্মাক মই ভুজলুং কাকা আৰু হাৰান চৰ্দাৰ একেলগে ৰৈ আছে এৰাবাটৰ ঘৰত আমি ছবি চামনে ভূপেন দা এতিয়া ছবি চাম আমি চাৰ পিছত প্ৰশ্নটো ফোন ল'ম আমি এৰাবাটৰ সুৰৰ এইটো এয়া এৰাবাটৰ সুৰ কেনেকৈ ভূপেন দাই বিষ্ণুৰাভা ফণী শৰ্মাক কেনেকৈ ইউটিলাইজ কৰিছে ৰাইজৰ মাজত ছবিৰে চাহ বাগিচাত প্ৰতীক কৰিছিলোঁ বলিন্দাক আৰু সেয়া বিষ্ণুপ্ৰায়দেউ আছিলে ভুজলুং কাকা আহি পেলাই এয়া ফণী শৰ্মা ডাঙৰ খবৰ কি সেই যে চেংৰাটা জয়ন্ত দুৱাৰা নেকি নতুন ম্যানেজারটা কি রকম তেরি বেরি করে আমার এই জয়ন্ত বাবুটা মানে সেটত পাবো কিন্তু ছেড়াটা বড় ভাল দে জয়ন্ত বাবুর রকম ডাঙর মানের বেটা সব যদি ভাল হয়ে যায় সারা দুনিয়াটা আসমান মহান শিল্পী সারা দুনিয়া ভাল হয় মহান শিল্পী একেবারে শেষ দিনালৈকে জয়ন্ত বাবুটা সব মানুষ টাকা দিয়ে আরে টাকা আর কি টাকাকে ভয় করে দেখ বুঝলাম তোর বুকটা তোর ধান ক্ষেতের পাথার রকম লাগে আর আমার বুকটা ওই শাহ বাগানের রকম লাগে আর ভাই জয়ন্ত বাবুর বুকটা এই আসমান রকম লাগছে আসমানে থুই আসামত থুই
থুইটো আকৌ আমাৰহে পৰে সেই আবার অহংকারের কথা কইছে কি রে কি কম সিংহাসন সারাই পূজা সেই সেনাটা গিয়ে আর মুখ কষে যে গান গাওয়া লাগে তুই কি গালি রে এই বয়সত আমি গান গাবো পারো না মই বুড়িটা তুমি এখন লাজুতে একে সরম মতন মুড়ি যায় মই এটা গান গান দে সেই গানটো যে গাইছিল বেংকান্দে তরলতে সাপ্রা মাটি তল নতুন দিদির সামাকান্দে চিরাকানির তলত চিরাকানির খাজনা লগাইছি এক লম্ব পাগল লাগছে খালি গান 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 কিছু রকম লাগে